হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত একেলগে উত্তীৰ্ণ হ'ল মাতৃ আৰু পুত্ৰ। মনত প্ৰবল ইচ্ছা শক্তি থাকিলে শিক্ষাৰ ক্ষেত্ৰত কোনো বাধাই প্ৰাচীৰ হ'ব নোৱাৰে। সেই কথা আজি পুনৰ প্ৰমাণ হ'ল বিশ্বনাথত। উল্লেখ্য যে সমগ্ৰ ৰাজ্যৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিশ্বনাথৰ ঝৰ্ণা শইকীয়াই দ্বিতীয় স্থান লাভ কৰি বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। তাৰ সমান্তৰালভাৱে বিশ্বনাথৰ আন দুই পৰীক্ষাৰ্থীৰ ফলাফলক লৈও বিশেষ চৰ্চালৈ আহিছে। কাৰণ আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত একেলগে মাতৃ পুত্ৰই লাভ কৰিছে সফলতা। পুত্ৰ মুছাৰফ আলমে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে মাতৃ লুতুফা বেগমে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। মাতৃ আৰু পুত্ৰই একেলগে পঢ়া শুনা কৰিছিল। একেখন কিতাপকে মাতৃ আৰু পুত্ৰই পঢ়িছিল। পুত্ৰ মুছাৰফে দৈনিক 6 ঘণ্টাকৈ পঢ়িছিল যদিও ঘৰুৱা কাম কাজৰ পিছত মাতৃয়ে যিকণ সময় পাইছিল সেই সময়খিনিৰ সদব্যৱহাৰ কৰি অধ্যয়ন কৰি আজি সুখ্যাতি লাভ কৰি চুৱাগুৰি তথা বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনিছে। মিছ উলুফা বেগম। হয়। আজি আপোনাৰ ৰিজাল্ট আহিল। আজি পাছ কৰিলে? পাছ কৰিছো। কোন বিভাগত? সেকেন্ড বিভাগ। আপুনি কোন স্কুলৰ পৰা মেট্ৰিক দিছে? মকবুল হুছেইনিয়া হাই স্কুল। আপুনি এতিয়া ঘৰ সংসাৰ কৰা অৱস্থাত এনেকে পৰীক্ষা দিছে, কি ক'ব? মনত আগৰ পৰাই আশা আছিল যে মেট্ৰিকটো দিম। এতিয়া আৰু আগতে এইবিলাক নাছিল, পঢ়া চৰ্চাটো কম আছিল। ক্লাছ 8-9 পৰাই দিয়া হৈ আহিছিলো। 16-17 বছৰটো হ'লেই এতিয়া ল'ৰাৰ লগত মানে পৰীক্ষা দিম বুলি ভাবটো আহিছে মনত। পিছত এইবাৰ পৰীক্ষাটো দিলো, একেলগে দিছো। দ্বিতীয় বিভাগ? মই দ্বিতীয় বিভাগত আৰু আপোনাৰ স্বামীয়ে সহযোগিতা আগবঢ়াইছিল নে? নাই, স্বামীয়ে কৰিছে। স্বামীয়ে কৰিছে। পঢ়া শুনাৰ টাইম সময়ো দিছে। ঘৰুৱা কামতো সহায় কৰিছে আৰু মানে চব পিছে সহায় কৰিছে। কেনেকুৱা অনুভৱ? ভাল লাগিছে। আজি মই মাৰ লগত হাইস্কুল পৰীক্ষা পাছ কৰিছো আৰু মই প্ৰথম বিভাগত হয় পাছ কৰিছো, মোৰ মা ছেকেণ্ড বিভাগত। হয়, একেলগে কৰিছো। কিতাপ একেখনেই আছিলে নেকি? একেখনেই কিতাপ একেখনেই আছে। মায়ে নোৱাৰিলে? হয়, মানে আজৰি সময়ত যেতিয়া বহি থাকে মই শিকাই দিবলৈ। তুমি কোন স্কুলৰ পৰা পাছ কৰিছা? বিশ্বনাথ অভ্যাসন বিদ্যালয়। বিশ্বনাথ অভ্যাসন। কিমান ঘণ্টাকে পঢ়িছিলা তুমি? মই 6 ঘণ্টা। আৰু মায়ে? মায়ে 3-4 ঘণ্টা এনেকুৱা। ঘৰৰ কাম কোনে কৰে? ভাত বনোৱা কাম কোনে কৰে? মায়ে কৰে। মায়ে? হয়। ঘৰ সংসাৰ চলাইও পঢ়িছিলে? হয়। এতিয়া তুমি কি কৰিম বুলি ভাবিছা? মোৰ ডিফেন্সত যাব মন আছে। একেলগে অনুভৱ হৈছে সাধাৰণতে মাকৰ লগত মাক আৰু পুতেক দুয়োটা একেলগে পাছ কৰিছে। আজি ফলাফল আহিছে, প্ৰথম ফলাফল পাই কেনেকুৱা অনুভৱ কৰিছে? ভাল লাগিছে।